য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে, দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই? আছে নে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে। তাৰ ফলত লাভ কি হৈছে? চাকৰি পুৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্মসংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহো, মোক ল'ৰা ছোৱালীয়ে সোধে, ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰমানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে। আপোনালোকে চিন্তা কৰক, 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰী আনিব, অসমত সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ ল'ৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত যাব নালাগে, সকলোৰে ঘৰৰ ল'ৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম, এই বিশ্বাস মোৰ আছে। শ্ৰদ্ধাৰ ৰাইজ, 7,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশত যায়, কৰ্ণাটকত যায়। যদি কোনোবা ল'ৰাৰ মৃত্যু হয়, মৃতদেহটো ঘূৰি আহিব নোৱাৰে। 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক। এতিয়া আমিয়ে চিন্তা কৰিছো ল'ৰা ছোৱালীক জাপানত পঠাবৰ বাবে, জাপানী ভাষা আমি শিকাম, জাপানত 2 লাখ টকা মাহত দৰমহা পাব, তাত যাওক। কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব? আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো, লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব। কোনো মাকৰ পেটৰ ল'ৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। সকলো ল'ৰাক আমি অসমলৈ, ধেমাজিলৈ উভতাই আনিব পাৰিম। আজি 5 বছৰত, যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো। আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিৱেশ কেনেকুৱা হ'ল। কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ হৈছিলে, আজি আমাৰ দিনত হোৱা অংগনবাদী কেন্দ্ৰ আপোনালোকে পাৰ্থক্য চাব। প্ৰত্যেকখন হাইস্কুলতে আজি মই লাহে লাহে 8 কোটিকৈ টকা দিছো, যাতে আমাৰ প্ৰত্যেকখন হাইস্কুল ডন বস্কো সেন্ট মেৰিজতকৈও ধুনীয়া হ'ব পাৰে, আমাৰ স্কুলবিলাক আটাইতকৈ জাকত জিলিকা হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই ধৰণৰ কামেৰে আমি আমাৰ ৰাজ্যখনক শুৱনি কৰিব খুজিছো, আগুৱাই লৈ যাব খুজিছো। আৰু আমাৰ ৰাজ্যখনক অসমৰ ভিতৰতে এখন, ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব খুজিছো। আজি কংগ্ৰেছক চাব, কংগ্ৰেছে দেখিলেই তেওঁলোকৰ খং যে বিজেপিয়ে অৰুণোদয় কিয় দিছে। আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে? বিজেপিয়ে টকা খোৱা নাই নহয়, দুখীয়া মানুহক অৰুণোদয়ৰ প্ৰয়োজন আছে কাৰণে আমি অৰুণোদয় দিছো।